ফেৰিব নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আকৌ এবাৰ আহিলোঁ। আজি মাৰ্কেটত কি ধৰণে ট্ৰেড ল'ব লাগিছিলে তাৰ এনালিচিছৰ ভিডিঅ' লৈ, লগতে কাইলৈ কি ধৰণে ছুপাৰ লেভেলৰ সহায়ত ট্ৰেড কৰিব লাগিব তাকে আমি জানিবলৈ আহিলোঁ। এতিয়া আমি এনালিচিছৰ ফালে আগবাঢ়োঁ। ৰাতিপুৱাৰ ফাৰ্ষ্ট কেণ্ডেল এইটো এটা হৈছে, মই আগতেও কৈছোঁ, এইটো যদি যোনসকলে মোক ৰেগুলাৰলি চাই তেখেতলোকে গম পাব। এইটো ফাৰ্ষ্ট কেণ্ডেল মোক দেখুৱাইছে এটা ইনডিচিশ্যন কেণ্ডেল, মানে ডিচিশ্যন ল'ব পৰা নাই মাৰ্কেটখনে মই ক'ত যাওঁ, ঠিক আছে। এটা ইনডিচিশ্যন কেণ্ডেল, ইয়াৰ এইটো হাই আৰু ইয়াৰ এইটো হাই, এইটো ল', ঠিক আছে। বাট ছেকেণ্ড কেণ্ডেলটো আমাক দেখুৱালে যে এটা পচিবিলিটি দেখুৱালে। ছেকেণ্ড কেণ্ডেলটো বহুত ভালকৈ অবজাৰ্ভ কৰিব, ইয়াৰ কোনো হাই নাই, হাই নাই, মানে ইয়াত কোনো বায়াৰ সোমাব নাপায়। ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড পইণ্ট, বায়াৰ বিগিনিঙত ষ্টাৰ্টিঙত সোমাব নাপালে, পিছত সোমালে অলপ, সেইটো বেলেগ কথা। বাট চেলাৰৰ এইটো পটেনচিয়েল আছিলে যে ই ফাৰ্ষ্ট কেণ্ডেলৰ ল'টো ভাঙি আনি এটা নিউ ল' বনাই থৈ গ'লি। ক্লিয়াৰ? এতিয়া আমি ক'ত কেতিয়া ট্ৰেড লওঁ? এতিয়া আমাৰ লজিকটো হ'ল যে মাৰ্কেটখন যদি প্ৰথম কেণ্ডেলৰ 50% তলত যদি থাকে আৰু এই নতুন ল'টোক যদি ভাঙে, আমি তললৈ ট্ৰেডটো ল'ম। ক্লিয়াৰ? যাহাই এই ল'টো ভাঙিলে আমি তললৈ ট্ৰেডটো ল'ম। এতিয়া হৈ গ'ল, ঠিক আছে, ট্ৰেডটো ল'লোৱে যেনিবা, আমাৰ টাৰ্গেটটো কিমান হ'ব? ঠিক আছে। এতিয়া ইয়াত কি হয়, যেতিয়া আপোনাৰ ডাঙৰ কেণ্ডেল আমাৰ আহে, তেতিয়া আমি কি টাৰ্গেট ল'ব পাৰোঁ সেইটো কথা কৈছোঁ। আমি ইয়াত ট্ৰেডটো ল'ব পাৰোঁ আৰু আমাৰ ফাৰ্ষ্ট টাৰ্গেটটো হ'ব এই কেণ্ডেলৰ লেংথটো যিমান, সিমানটো আমাৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব। এই কেণ্ডেলৰ লেংথটো আছিলে 36, চ' আমাৰ মেক্স টু মেক্স আমাৰ হ'লে 36 যাব। চ' এইটো আমাৰ ছেকেণ্ড টাৰ্গেট হ'ব T2। এতিয়া প্ৰথম টাৰ্গেটটো আমাৰ কি হ'ব? প্ৰথম টাৰ্গেটটো হ'ব T1, 50%। 36ৰ 50% কি হ'ব? একজেক্টলি 50% পইণ্টৰ পৰা উভতা মাৰি দিছে। ইয়াত এইটো মাৰ্কেট ষ্ট্ৰাকচাৰ বুলি কোৱা হয়। ইয়াৰ ওপৰত ইন ডিটেইল আমাৰ কৰ্চত আমি অলৰেডি ইনক্লুড কৰিলোঁ। আহিবলগীয়া বেটছটো এপ্ৰিলত আৰম্ভ হ'ব। কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰে। মাৰ্চৰ 15 নে 20 তাৰিখলৈকে খোলা আছে এডমিশ্যন, লিমিটেড চিট, লৈ লওকগৈ। ইয়াত আমি তাৰ ওপৰত শিকাম, ঠিক আছে। ইয়াত চাওক, ইয়াত কি ধুনীয়াকৈ ইণ্ডিকেট দিছে, মাৰ্কেটৰ ষ্ট্ৰাকচাৰটো ফুলফিলমেণ্ট কৰিবলৈ মাৰ্কেটে T2লৈকে যাব লাগিছিলে, বাট সি নগ'ল। যদি সি নাই যোৱা, এইডোখৰ ফুলফিলমেণ্ট নকৰিলে, মই গেপ বুলিয়ে কৈছোঁ, ঠিক আছে, এই ফুলফিলমেণ্টডোখৰত পিছলৈ কৰিবগৈ। মাৰ্কেটে ইয়াত ৰিভাৰ্চেল মাৰিলে ন, ইয়াত আপুনি অবজাৰ্ভ কৰিব কেনেকৈ মাৰ্কেটে ষ্ট্ৰাকচাৰ ফুলফিলমেণ্ট কৰে। মাৰ্কেটে এইডোখৰ ৰিভাৰ্চেল মাৰিলে আমি এইডোখৰত আকৌ এটা ট্ৰেড প্লেন আপ কৰিব পাৰোঁ, ঠিক আছে। এইডোখৰত যদি আমি ট্ৰেডটো যদি প্লেন আপ কৰোঁ, তেতিয়া মাৰ্কেটে কমপ্লিটলি ষ্ট্ৰাকচাৰটো ফুলফিল কৰিলে। কেনেকৈ ফুলফিল কৰিলে মই কৈ দিছোঁ। এইটো নগ'ল নহয়, এতিয়া সি কেনেকৈ ফুলফিল কৰিব? সি যদি তললৈ আহিবলৈ তাৰ মনে নাছিলে, সি আহি দেখুৱালে কেলৈ, মানে সি এতিয়া ওপৰলৈ ৰেলী কণ্টিনিউ কৰিব। ওপৰলৈ কিমান যাব পাৰে? ওপৰলৈ যাব পাৰে 36 প্লাছ ই অকণমান যে বাকী থাকিছিলে, কিমান বাকী থাকিছিলে? 36ৰ আধা, মানে কিমান হ'ব? 36ৰ আধা হ'ব আমাৰ 36 ডিভাইডেড বাই 2, মানে মাৰ্কেট কিমান ওপৰলৈ যাব পাৰে? যোনটো পইণ্টৰ পৰা ৰিভাৰ্চেল লৈছে, আমি 36 প্লাছ 13 এপ্ৰক্সিমেটলি মাৰ্কেটে যাব পাৰে 49 পইণ্টৰ ওচৰা-ওচৰি, 49-50 পইণ্টৰ ওচৰা-ওচৰি মাৰ্কেট ওপৰলৈ যাব পাৰে। এতিয়া আপুনি যদি চাই গৈ, ইয়াৰ পৰা মাৰ্কেটে এপ্ৰক্সিমেটলি 59 পইণ্ট গৈছে, ঠিক আছে। এইখন এক্সট্ৰা গৈছে, ক্লিয়াৰ। বাট যোনটো মই কৈছোঁ ন, 49 পইণ্ট যাবই, 49 to 51 পইণ্ট একজেক্টলি। অলপ 1-2 এৰৰ থাকিব পাৰে, একজেক্টলি সেই তাৰ লেভেললৈকে গৈ তাৰপৰাই ঘূৰা মাৰিছে, ক্লিয়াৰ। সেইটো বস্তু আমি আগতে গম পাব পাৰোঁ যদি আমি মাৰ্কেট ষ্ট্ৰাকচাৰৰ বিষয়ে জানো। এই মাৰ্কেট ষ্ট্ৰাকচাৰে কি কৈছিলে? মই ইমানটো পৰিলোঁ, এইটো যদি মই ল'টো যদি ভাঙি দেখুৱাম বা মেইনটেইন কৰোঁ, মই আৰু সিমানটো পৰি যাম। পৰিব লাগিছিল, নপৰিলে। এই আধা যোনখন এৰি থৈ গ'ল, এতিয়া সি উল্টাকৈ মেইনটেইন কৰিব। কেনেকৈ মেইনটেইন কৰিব? ইমানটো পৰিব লাগিছিলে, নপৰিলোঁ, মই সিমানটো উঠিম। লগতে এইকণ যে মেইনটেইন কৰিব নোৱাৰিলে নাই, সেইকণো মই উঠি ফুলফিল কৰি দেখুৱাম। দিছ ইজ কমপ্লিশ্যন অফ মাৰ্কেট ষ্ট্ৰাকচাৰ, ক্লিয়াৰ? অ'কে, চ' ইয়াত আমি দুটা ট্ৰেড পাওঁ। এটা ট্ৰেড আমি ডাউনৱাৰ্ডৰ কাৰণে ইয়াত পাওঁ, ঠিক আছে। যদি কথাটো কৈছোঁ, দুটা লট লোৱা আছিলে, এটা লট ওলাই দিলে,
উভতা মৰা দেখি সেইটো লটো ওলাই দিলে মানে আপুনি কিমান কষ্ট ওলালে কষ্ট মানে চব দুটা লটত আপোনাক বোলে 1000 টকা প্ৰফিট দিছিলে আপুনি এটা লট উলিয়াই দিলে এটা লট থৈ দিলে এটা লটত উভতা মাৰি দিলে 1000 টকা প্ৰফিট বা 800 টকা আপোনাৰ গুচি গ'ল 200 টকা থাকিলে সেইটো কাৰণে মই কষ্ট বুলি কৈছোঁ নেক্সট ষ্টেপটো ক'ত ট্ৰেড আপ কৰিব পাৰে ওপৰফালে যদি আপুনি ইয়াত ট্ৰেড আপ কৰিছে ইয়ালৈকে আপুনি টাৰ্গেট খাব পাৰে বা আমাৰ লেভেলটোলৈকে টাৰ্গেট খাব পাৰে একো নপৰিলেও ক্লিয়াৰ চ' এইটোৱে আছিল তাৰপিছত আজি মাৰ্কেট দিনটো চাইডৱেজ হৈ গ'ল আৰু তাৰপিছত আমি এইখিনি ট্ৰেড নকৰোঁ আৰু মাৰ্কেটে সদায় মন কৰিব এই ৰাতিপুৱাই যদি বহুত ডাঙৰ মোমেণ্টাম দি দিয়ে এই ডাঙৰ মোমেণ্টামৰ এই যোনটো ঘৰ এই ঘৰটোৰ ভিতৰতে যদি সোমাই থাকে তেতিয়া আমি ট্ৰেড নকৰোঁ আৰু পিছলৈও যদি আপুনি অবজাৰ্ভ কৰে দীঘল লাঠি সৰু বটি এনেকুৱা কেণ্ডেল বনালে কি কৰিব লাগে চবে গম পায় এইটো মই আগৰ পৰা কৰোঁ বাকচ এটা বনাই দিব লাগে আৰু তাত লিখি দিব লাগে কি কৰিব লাগে বাকচ এটা বনাই দিব লাগে লিখি দিব লাগে ন' ট্ৰেড জোন ক্লিয়াৰ হৈ গ'ল ইমানটোৱে পাৰফেক্টলি চাবলৈ গ'লে দুটা আজি ট্ৰেড আছে বেলেগ একো নাই আৰু ছুপাৰ লেভেলৰ কথা ক'বলৈ গ'লে কালি মই দিয়া লেভেলৰ ৰেঞ্জটোৰ ভিতৰতে দুটা লেভেলৰ ভিতৰতে অলমষ্ট সোমাই থাকিলেও সেইটো কাৰণে কাইলৈৰ কাৰণে একেখিনি লেভেলছে হ'ব যোনটো লেভেলছ মই কালি দিয়া আছিলে সেই লেভেলছখিনি ৰাখি লওক আৰু তাৰ ওপৰত কাম কৰক বেলেগ একো ছুপাৰ লেভেল আজি বিশেষকৈ নাই আৰু যোনটো মই কৈছোঁ ন বেছড অন লেভেলছ আৰু প্ৰাইজ একশ্যন ট্ৰেড কৰক ক্লিয়াৰ বাকী আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে আশা কৰোঁ আপোনালোকে বুজি পালে আৰু যদি মোৰ এনালাইচিছ আপোনালোকক যদি মিলিছে ভেৰি গুড ডেভেলপ কৰক নিজৰ একুৰেচি বনাওক লগ পাম এটা নতুন ভিডিঅ'ত টিল দেন